দীপৰ বিলৰ মাছ নাখাব। মাছ খালে মৃত্যু হ'ব পাৰে আপোনাৰ। চৰম সকিয়নি মীনমন্ত্ৰী শুক্লবৈদ্যৰ। এটা টাইম আছিল যে গুৱাহাটীৰ মানুহ বিক্ৰী কৰে মাছ আনি যেটো দীপৰ বিলৰ মাছ মানুহে আগ্ৰহে এইটো লয়। মাছটো খুব ভাল আছিল, মিঠা আছিল। আজিৰ দিনত মাছটো যদি বেছিকৈ খায় দীপৰ বিলৰ মাছ মানুহ বেমাৰ হৈ মৰিব। দীপৰ বিলৰ প্ৰদূষণ সন্দৰ্ভত বৃহস্পতিবাৰে সদনৰ মজিয়াত এনেদৰে মহানগৰবাসীক সতৰ্ক কৰি দিয়ে মীনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই। কাৰণ বিষাক্ত হৈছে দীপৰ বিলৰ পানী, বিষাক্ত দীপৰ বিলৰ মাছ। দীপৰ বিলৰ স্যাৰ মই গৈছো, মই নাৱত পৰিভ্ৰমণ কৰিলো, তেতিয়া দেখিলো যে পানীত এনেকুৱা দুৰ্গন্ধ যে ইয়াতে যদি 1 ঘণ্টা মানুহ থাকে তেনেহলে মানুহ মৰিব। মাছ এটা টাইম আছিল যে গুৱাহাটীৰ মানুহ বিক্ৰী কৰে মাছ আনি যেটো দীপৰ বিলৰ মাছ মানুহে আগ্ৰহে এইটো লয়। মাছটো খুব ভাল আছিল, মিঠা আছিল। আজিৰ দিনত মাছটো যদি বেছিকৈ খায় দীপৰ বিলৰ মাছ মানুহ বেমাৰ হৈ মৰিব। বৃহস্পতিবাৰে সদনৰ মজিয়াত মৌখিক প্ৰশ্নোত্তৰ শিতানত মৎস্য বিভাগৰ এক প্ৰশ্নৰ অৱতৰণ কৰিছিল বিধায়ক অনন্ত মালোৱে। পৰিপূৰকভাৱে দীপৰ বিলৰ প্ৰসংগ উত্থাপন কৰে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। বিধায়ক কলিতাই দীপৰ বিলৰ প্ৰসংগত মীনমন্ত্ৰীক দৃষ্টিগোচৰ কৰি কয় প্ৰদূষিত হৈছে দীপৰ বিল। ইয়াৰ কাৰণো উল্লেখ কৰে অগপৰ বিধায়কগৰাকীয়ে। কাষৰীয়া ডাম্পিং গ্ৰাউণ্ডে প্ৰদূষিত কৰিছে বিলখন, কিন্তু দীপৰ বিল প্ৰদূষিত হোৱা নাই বুলি বিভাগীয় বিষয়াসকলে ভুল তথ্য দিয়াৰ অভিযোগ তোলে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। ডাম্পিং গ্ৰাউণ্ড আছে দীপৰ বিলৰ ছাইডতে, সেই ডাম্পিং গ্ৰাউণ্ডটো যদি তাৰ পৰা স্থানান্তৰ কৰা নহয় তেতিয়ালৈকে কিন্তু দীপৰ বিলৰ পানী কেতিয়াও পৰিষ্কাৰ হ'ব নোৱাৰে। আৰু যদি চৰকাৰে এইবাৰ ডাম্পিং গ্ৰাউণ্ডটো যদি তাৰ পৰা স্থানান্তৰ নকৰে তেনেহ'লে মই এইবাৰ আদালতৰ আশ্ৰয় ল'বৰ কাৰণে বাধ্য হ'ম। দীপৰ বিলৰ পক্ষীকুললৈকো ভাবুকি। মহানগৰীৰ মাজমজিয়াৰ অন্যতম জলাশয় দীপৰ বিল। দেশ বিদেশৰ ভিন্ন প্ৰজাতিৰ পক্ষীৰে ভৰা বিলখন এক পৰ্যটন ক্ষেত্ৰও। কিন্তু অবাধ বেদখল আৰু পেলনীয়া আৱৰ্জনাই সংকুচিত কৰি তুলিছে বিলখন। বিপদ আনিছে পৰিভ্ৰমী পক্ষীলৈ। GMDয়ে তাত কিদৰে ডাম্পিং গ্ৰাউণ্ডটোৰ মেটাৰটো দীপৰ বিলৰ মাছ মৰিবলৈ ধৰিছে। এতিয়া কিছুমান বহুত ডাঙৰ ডাঙৰ মুখৰ মানুহে এনেকুৱাকৈ মাটি একুৱাৰ কৰিছে, যাৰ কাৰণে এতিয়া হাতীও সংকটত। দীপৰ বিলত মাটি বেদখল হোৱাৰ কথাটো যেতিয়া আহে চৰকাৰে তেতিয়াই মূৰ কুপুলুকা মাৰে আৰু কয় মাটি বেদখল হোৱা নাই। এই ক্ষেত্ৰত চৰকাৰে কিয় ব্যৱস্থা নলয়? চৰকাৰৰ কি অসুবিধা আছে এইটো ক্ষেত্ৰত? দীপৰ বিলৰ সন্দৰ্ভত সদনৰ মজিয়াত বাৰে বাৰে আলোচিত হয় যদিও কাৰ্যত একো ৰূপায়ণ নহয়। কিন্তু শেহতীয়াকৈ বিলখনৰ পানীভাগ অতি বিষাক্ত হৈ পৰাত এতিয়া উপায়হীন মহানগৰবাসীক সতৰ্ক কৰিবলৈ বাধ্য হ'ল মন্ত্ৰী পৰিমল শুক্লবৈদ্য। ভিডিঅ' জাৰ্নেলিষ্ট ৰিপুল আৰু ৰিজুৰ সৈতে ৰুবুল গগৈৰ সহযোগত জোনজ্যোতি দত্ত বৰা ৰিপৰ্ট, প্ৰাগ নিউজ, গুৱাহাটী।